নমস্কাৰ বন্ধুগণ, ওয়েলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। APDCL নতুনকৈ 5000টা পদ মুকলি কৰি দিলে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, লগতে কি হ'ব, সকলোখিনি কথা মই আপোনালোক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব। আৰু যদি লগতে যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক এটা কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। চ' যদি আপোনালোকে APDCL ভেকেঞ্চি আপোনালোকৰ কাৰণে 5000টাকৈ নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিছে। চ' এই ভেকেঞ্চিখিনি ক্ষেত্ৰত আপোনালোকে কেনেকৈ আবেদন কৰিব, সকলোখিনি কথা জনাই আছোঁ। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত এক্সামসমূহ দিম বুলি ভাবিছে, লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে যদি আপোনালোকে এক্সামসমূহ যদি দিম বুলি ভাবিছে, তেন্তে আমাৰ টীমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো বাই কৰিলে আপোনালোকে পঢ়া শুনাসমূহ কৰিব পাৰিব, কিয়নো এই কোৰ্চটো যদি আপোনালোকে পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুকছ পঢ়িব নালাগে বা বেলেগ কোনো কোৰ্চ কৰিব নালাগে। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু এইখিনি যে আপোনালোকে ভালদৰে পঢ়ে, আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এটা কথা আছে, এই কোৰ্চটোত বৰ্তমান আপোনালোকক সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হৈছে। অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। তাৰপিছত যে কোৰ্চটো কেনেকৈ বাই কৰিব, এই কোৰ্চটো আপোনালোকে বাই কৰিব কাৰণে যিটো মোৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে, 9181267278। আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এতিয়ালৈ কোৰ্চটো আপোনালোকে কি লাভ কৰিব পাৰিব, ইয়াত আপোনালোকে দেখিব পাৰিছে ADR 3.0 কাৰণে গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্চ হয় এই কোৰ্চটো। আৰু লগতে APDCL হওক, আছাম পুলিচ, ABUB, SI হওক, ফৰেষ্ট হওক, DME হওক, DSS হওক, টেট হওক, অসমৰ সকলো যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পাৰিব। ইয়াত আপোনালোকে বিশেষকৈ লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে এভেইলেবল পাব। তাৰপিছত আহিলে কি ছাবজেক্ট লাভ কৰিব পাৰিব, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, কাৰেণ্ট এফেয়াৰ্ছ হওক, সকলোখিনিত ইনক্লুডিং আছে। আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু যেতিয়া এই কোৰ্চটো বাই কৰিলেও পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে 10খনকৈ ADR 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। লগতে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ শ্বীটো লাভ কৰিব পাৰিব। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো 2026-27 বৰ্ষৰ চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। একেবাৰে লেটেষ্ট কোৰ্চ হয়, নিউ কোৰ্চ হয়। চ' এই কোৰ্চটো যদি আপোনালোকে পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু এইখিনি যদি ভালদৰে পঢ়ে, আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে। আছাম পুলিচ হওক, ABUB, SI হওক, ফৰেষ্ট হওক, DSS হওক, DME হওক, এনেকৈ সকলো ক্ষেত্ৰত পাৰিব। আৰু বিশেষকৈ এই যিটো কোৰ্চ হয়, কোৰ্চটো আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো অতি সোনকালে শেষ হ'ব। যিমান পাৰে সিমান সোনকালে বাই কৰক, কিয়নো অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' সোনকালে গৈ কোৰ্চটো বাই কৰি লওক। চ' এতিয়ালৈ কেনেকৈ কোৰ্চটো বাই কৰিব পাৰিব, এই কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নাম্বাৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে, 9181267278। তেওঁলোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব। চ' মই সকলোখিনি কথা জনাই আছোঁ। চ' এতিয়া আহিলে আপোনালোকৰ মেইন ভিডিঅ'লৈ। মেইন ভিডিঅ' মই কৈছোঁ যে APDCL ভেকেঞ্চি 5000টা কেতিয়াৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব, সেইখিনি কথা মই জনাম বুলি কৈছিলোঁ। মই তাৰ আগতে APDCL ভেকেঞ্চিখিনি ডিটেইলছটো দি আছোঁ। তাৰপিছত কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব বা কি ছিষ্টেমত ভেকেঞ্চিখিনি আহিব, সকলোখিনি কথা মই আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বিশেষকৈ APDCL হৈছে আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড, বা অসমৰ যিটো বিদ্যুৎ বিভাগ আছে তাৰ পৰা আহিব ভেকেঞ্চিখিনি। আৰু ইয়াৰ আছাম APDCL ৰিক্ৰুইটমেণ্ট বৰ্তমান আপোনালোকে এখন 2025ৰ নটিফিকেশ্যন ৰিলিজৰ মতে বনোৱা হৈছে। চ' ইয়াত দেখি পাইছে APDCL, আৰু ইভেণ্ট দেখি পাইছে আছাম APDCL ৰিক্ৰুইটমেণ্ট। ডিপাৰ্টমেণ্ট হৈছে আছাম পাৱাৰ ডিপাৰ্টমেণ্ট অফ আছাম। আৰু অৰ্গেনাইজেশ্যন হৈছে APDCL, AHSL আৰু APDCL। আৰু এক্সামটো কোনে কণ্ডাক্ট কৰিব, SLRC। মানে আপোনালোকৰ SLRC কিয় কণ্ডাক্ট কৰিব, এই যিখিনি APDCL ভেকেঞ্চি থাকে ন, সেই সকলোখিনি ভেকেঞ্চি কাৰ আণ্ডাৰত আহে, আপোনালোকৰ ADR আণ্ডাৰত। মানে যিখিনি ADR ভেকেঞ্চি হয় ন, এতিয়া APDCL আপোনালোকৰ 5000 ভেকেঞ্চি আহিবলগীয়া আছে। এই যিটো APDCL 5000 ভেকেঞ্চি আহিবলগীয়া আছে, সেই সকলোখিনি ভেকেঞ্চি আপোনালোকৰ আহিব ADR 3.0 আণ্ডাৰত। চ' আপোনালোকে এটা কথা গম পালে যে ADR 3.0 অতি সোনকালে আহি আছে। মানে APDCL এক্সট্ৰাকৈ আপোনালোকৰ আজিকালি কোনো এক্সাম নাপাতে, কি কৰিব, APDCL যিমানখিনি ভেকেঞ্চি থাকিব, সেই সকলোখিনি ভেকেঞ্চি আপোনালোকে ADR কণ্ডাক্ট কৰিব। চ' আপোনালোকে ADR লগতে এই ভেকেঞ্চিখিনি দেখা পাব। চ' কেতিয়াৰ পৰা এপ্লাই হ'ব বুলি মই আপোনালোকক ক'বলৈ যাওঁ, এই ভেকেঞ্চিখিনি অতি সোনকালে এপ্লাই হ'বলৈ গৈ আছে। ধৰি লওক আপোনালোকৰ মাৰ্চ, এপ্ৰিল, মে' এই 3 মাহৰ ভিতৰত আপোনালোকে ADR 3.0 বা APDCL ভেকেঞ্চিখিনি আপোনালোকে এপ্লাইসমূহ দেখিবলৈ পাব। চ' এটা কথা আপোনালোকে নিশ্চিত হ'ব যে APDCL যি 5000 ভেকেঞ্চি
আহিবলগীয়া আছে সেই 5000 ভেকেঞ্চি আহিব ADR 3.0 ষ্টেণ্ডাৰ্ড লগত বা আপোনালোকে এটা কথা অনুমান কৰিব যে ADR 3.0 লগত নাহিলেও এক্সট্ৰাকো আহিব পাৰে বাট যদি আপোনালোকে এক্সট্ৰাকৈ অহাৰ 10% চান্স আছে কিন্তু আপোনালোকে ADR 3.0 লগতে অহা 90% চান্স আছে চ' ইয়াৰ পৰা আপোনালোকে অনুমান কৰিব পাৰে যে ADR আপোনালোকে প্ৰায় 15 to 26,000 ভেকেঞ্চি আপোনালোকে ADR 3.0 দেখিবলৈ পাব চ' এটা ভাল অপৰচুনিটি হয় আপোনালোকৰ কাৰণে চ' APDCLৰ মই ভেকেঞ্চিখিনি যিখিনি আহিবলগীয়া আছে মই তাৰ ডিটেইলছটো জনাই দিব বিচাৰিছোঁ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ 5,000 প্লাছ আৰু ইয়াৰ ভেকেঞ্চিখিনি যদি ক'বলৈ যাওঁ এছিষ্টেণ্ট একাউণ্ট অফিচাৰো আহিবলগীয়া আছে অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ ভেকেঞ্চি আহিবলগীয়া আছে লাইট ভিচাইকুল ড্ৰাইভাৰ সহায়কৰ ভেকেঞ্চি আহিবলগীয়া আছে আৰু পে স্কেল আপোনালোকে দেখিব পাৰিছে কিমানকৈ কি পাব সকলোখিনি কথা ইয়াত দিয়াই আছে চ' এটা বেষ্ট অপৰচুনিটি হয় আপোনালোকৰ কাৰণে কিয়নো ADR 3.0টোৱে আপোনালোকৰ কাৰণে লাষ্ট চান্স হয় তাৰ লগতে এইখিনি ভেকেঞ্চিও আপোনালোকৰ APDCLৰ ভেকেঞ্চিখিনিও আপোনালোকে আহিবলৈ গৈ আছে চ' ইয়াৰ পৰা এতিয়াৰ পৰাই আপোনালোকে ভালদৰে পঢ়া শুনা কৰক যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব APDCL নহওক বা ADR নহওক বা অসমৰ যিকোনো কম্পিটিটিভ এক্সাম হওক DME হওক টেট হওক আছাম পুলিচ হওক তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়া শুনা কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব কিয়নো নটিফিকেশ্যন অহাৰ পিছত যে আপোনালোকে পঢ়িম বুলি ভাবি থাকে তেতিয়াও আপোনালোকে কেতিয়াও চিলেকশ্যনসমূহ লাভ কৰিব নোৱাৰে কিয়নো নটিফিকেশ্যন অহাৰ পিছত আপোনালোকে এক্সামসমূহলৈ মাত্ৰ 2-3 মাহ সময়হে পোৱাৰ সম্ভাৱনা আছে এইবাৰ কিয়নো অলৰেডি আপোনালোকৰ ইলেকশ্যনৰ কাৰণে যিহেতু নটিফিকেশ্যন অহা লেট হৈছে চ' তাৰ ওপৰত আপোনালোকে ডিপেণ্ড কৰিব যে 2-3 মাহ সময় পাব যে আপোনালোকে এক্সাম দিবলৈ চ' সেই 2-3 মাহত আপোনালোকে কেতিয়াও এটা কণ্ডাক্ট ক্ৰেক কৰিব নোৱাৰে চ' তেতিয়া কোনসকলে চিলেকশ্যন লাভ কৰে যিসকলে আগৰ পৰা পঢ়ি আছিল নটিফিকেশ্যন অহাৰ পৰা যিসকলে বৰ্তমানো পঢ়ি আছে তেওঁলোকে চিলেকশ্যনসমূহ লাভ কৰিব চ' তেওঁলোকে চিলেকশ্যনসমূহ লাভ কৰিবৰ কাৰণে আপোনালোকৰ সেই তেওঁলোকৰ ভিতৰত চিলেকশ্যন লাভ কৰাৰ ভিতৰত এজন হ'বৰ কাৰণে কি কৰিব লাগিব এতিয়াৰ পৰাই পঢ়ি থাকিব লাগিব চ' এতিয়াৰ পৰা পঢ়িলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু তাৰ কাৰণে এতিয়াৰ পৰা পঢ়িবৰ কাৰণে চিলেকশ্যন লাভ কৰিবৰ কাৰণে আমাৰ টিমৰ ফালৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰা হৈছে সেই কোৰ্চটো বাই কৰিলে পঢ়িব পাৰিব কিয়নো সেই কোৰ্চটোৰ যে পঢ়ে সকলোখিনি ইয়াত ইনক্লুডিং আছে A to Z ইনক্লুডিং আপোনালোকে লাভ কৰিব পাৰিব আৰু যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে আমাৰ টিমৰ তৰফৰ পৰা লৈ আনিছে আৰু 50% অফাৰ দি থকাও হৈছে আৰু সেই কোৰ্চটো অলৰেডি বহু সংখ্যকে বাই কৰি লৈছে আৰু তেওঁলোকৰ ৰিভিউবিলাক আমাৰ চেনেলত চাবই পাৰে যে এটা ভাল ৰিভিউ দিছে কিয়নো কোৰ্চটোৱে আপোনালোকে ওৱান অফ দ্য বেষ্ট কোৰ্চ আৰু তেওঁলোকে যেতিয়া পঢ়িছে ন কৈ পেলাই নিজে ৰিভিউ কৈছে যে সেই কোৰ্চটোৰ দ্বাৰা পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই সেইখিনি আমাৰ কথা নহয় তেওঁলোকৰ কথা মতে আমি জনাই দিছোঁ চ' এটা বেষ্ট অপৰচুনিটি হয় চ' অপৰচুনিটি আপোনালোকে মিছ নকৰিব বাকী মই আপোনালোকৰ APDCLৰ ভেকেঞ্চিখিনি কথা জনাই দিলোঁৱেই চ' APDCLৰ ভেকেঞ্চিখিনি মাৰ্চ এপ্ৰিল মে' মাহৰ অহা পূৰ্ণ সম্ভাৱনা আছে আৰু এই যিখিনি ভেকেঞ্চি হয় সেইখিনি APDCL এক্সট্ৰাকো আহিব পাৰে তাৰ 10% সম্ভাৱনা আছে বাকী 90% সম্ভাৱনা আছে ADR 3.0 লগত এই সকলোখিনি ভেকেঞ্চি ইনক্লুডিং আপোনালোকৰ আহি যাব চ' এতিয়াৰ পৰা আপোনালোকে পঢ়া শুনা কৰক তাৰ কাৰণে ভিডিঅ'টো বনাই দিছোঁ যাতে ইমানখিনি ভেকেঞ্চি আহিবলগীয়া আছে সেই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যে আপোনালোকে পঢ়া শুনা নকৰে তেন্তে আপোনালোকে যিসকলে আগৰ পৰা পঢ়া শুনা কৰিছে তেওঁলোকে পাই যাব কিন্তু আপোনালোকেও যাতে নিজৰ হাততে চৰকাৰী চাকৰি ৰাখিব পাৰে তাৰ ক্ষেত্ৰত এতিয়াৰ পৰাই ভালদৰে পঢ়া শুনা কৰক আৰু এতিয়াৰ পৰাই ভালদৰে পঢ়া শুনা কৰা একমাত্ৰ যিটো কোৰ্চ আমাৰ পৰা প্ৰস্তুত কৰা আছে ওৱান অফ দ্য বেষ্ট কোৰ্চ সেই কোৰ্চটো বাই কৰিলে পঢ়ক ডাইৰেক্ট যদি ভালদৰে পঢ়ে আপোনালোকৰ কাৰণে বেষ্ট হ'ব আৰু এই কোৰ্চটো পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব সকলোখিনি আমাৰ কোৰ্চটোতে ইনক্লুডিং আছে A to Z ইনক্লুডিং পাব চ' কোৰ্চটো বাই কৰিবৰ কাৰণে জাষ্ট হোৱাটছআপত আপোনালোকে মেছেজ কৰি